আৰু কিয় সুধি আছে ভাই সংবাদমেল দিছিলে স্যার এসআইটি নামাতিলেও মাতিব বুলি তেওঁ নিজে যাব বুলি আৰে তেখেতক চক ইয়াতে এটাই কথা কলো যে যোৱাকালি মই কৈছো পাঁচটা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই এটা এসআইটি কিয় কব লাগে সাংবাদিককটো কৈ দিলেই হল তেওঁ লৰা ছোৱালী নাগৰিকত্ব কি এসআইটি লৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলে হল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলে হল নহয় এসআইটি লৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে খুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি মই এতিয়া আপোনালোককহে খুধিম যে আপোনালোকে ইমান খুধা পুছা কৰি থাকে সঁচা কথাটো কমসে কম আপোনালোকক ক'ব লাগে লাগে নে নাই মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক সামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে দি থাকিব কিন্তু আচল কথাটো ক'লে নে নাই তেতিয়ালে আপোনালোকে মোক কিয় খুদি থাকে আপোনালোকে তেওঁ খুদিব বাবা আচল কথাটো কৈ দিয়া জামেলাটো আমিও মাৰি দিওঁ